নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? ভালনে বাৰু? বৰ্তমান মোৰ ভালেই। নতুনকৈ মই এটা ব্যৱসায় কৰিবলৈ লৈছোঁ। মানে এইয়া দেখিছেনে, মৌ বাহ, আৰু এইয়া মৌ পালন কৰিবলৈ লৈছোঁ। ব্যৱসায় নহয়, আচলতে কথাবোৰ বৰকৈ ক'ব নাজানো আৰু তথাপিতো কৈছোঁ। এইয়া মৌ বাহ কছ কিনি আনিলোঁ, কিনি আনি এবাহৰ পৰা দুবাহ কৰিলোঁ। এয়া দেখিছেনে, দুটা বাহ, আৰু যেন তেনে শিকিলোঁ। গোটেইখন কামুৰি কৰি হাতে চাতে উখহি আছে। আৰু আপোনালোকে যদি মৌ পালন কৰিবলৈ বিচাৰে তেনেহ'লে নিশ্চয় ঘৰতে অহা মৌসমূহো ধৰিব পাৰে। আৰু যিসমূহ আমাৰ প্ৰশিক্ষকসকলে প্ৰশিক্ষণ দিয়ে, তাত প্ৰশিক্ষণ লোৱাৰ পাছত তাৰ পৰাও উন্নত জাতৰ মৌ দিয়ে। আৰু মই আপোনালোকক বেক কৰি মোৰ বাঁহকেইটা এয়া দেখিছেনে, এইটো নতুনকৈ অনা বাঁহ। আৰু যোৱা ৰাতি মই এই বাঁহটোৰ পৰা, এই সৰু বাঁহটোত আছিলে, সৰু বাঁহটোৰ পৰা এয়া দেখিছেনে, ভালকৈ দেখিছোঁ, সৰু বাঁহটোৰ পৰা এই বাঁহটোত দি দিলোঁ। আৰু এতিয়া এইটো যথেষ্ট ডাঙৰ, এইটোত হৈছে ৰস আৰু টোপ দুইটা থাকিবলৈ সুবিধা হ'ব। এইটোত অকল আচলতে সৰু একেবাৰে ঠেকা খাই গৈছিলে, সেইটো কাৰণে মই এইটোৰ পৰা উলিয়াই দিলোঁ। এতিয়া এইটোতো অলপ মৌ আছে আৰু এইটোতো মৌ আছে। এইটোতো চাক আছে, কিন্তু চাক বনাই নে নবনাই পাছতহে গম পাম। এতিয়া আৰু এমাহ ৱেইট কৰিব লাগিব, কাৰণ এমাহৰ মূৰে মূৰেহে মোৰ ৰস বা মৌসমূহ কটা হয়। গতিকে আপোনালোকক থুলমূলীয়াকৈ ভিডিঅ' এটা প্ৰস্তুত কৰি দেখুৱালোঁ। আৰু যিসকলে অভিজ্ঞ, যিসকলে বেছিকৈ মৌ পালন কৰি আছে, তেওঁলোকে যদি এই ভিডিঅ'টো পায় মোক অলপমান পৰামৰ্শ আগবঢ়াব বুলি আশা ৰাখিলোঁ। মৌসমূহ কেনেকৈ ইয়াতকৈ ভালকৈ সংৰক্ষণ কৰিব লাগে আৰু কি এনেধৰণৰ কিছু কথা ক'ব বুলি মই আশা ৰাখিলোঁ, যিসকলে জানে। সেয়ে আৰু ভিডিঅ'টো আজি ইমানতে। আপোনালোকলৈ মৌ পালন কেনেকৈ কৰোঁ তাক দেখুৱাবলৈ লাহেকৈ যত্ন কৰিছোঁ। আৰু আপোনালোকে যদি কৰে তেনেহ'লে বাকচ যদি দৰকাৰ হয় মোৰ লগত যোগাযোগ কৰিব পাৰিব। ধন্যবাদ।